Hello friends, good morning and welcome back to my farming knowledge YouTube channel. আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক মোৰ যেটো আপেল বেৰ ফাৰ্ম আছে, আপেল বেৰ ফাৰ্মত মই আপোনালোকক আজি আনিছো বন্ধুসকল। আপেল বেৰ ফাৰ্মিঙৰ বিষয়ে আজি কিছুমান কথাবোৰ আপোনালোকক মই জনাবলৈ কাৰণে বা ক'বলৈ কাৰণে আজি এই ভিডিঅ'টো বনাই আছো। বন্ধুসকল মোৰ ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নতুন নতুন ভিডিঅ'ছবোৰ আপোনালোকে পাই থাকে। তো আহক বন্ধুসকল মোৰ ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধুসকল এয়া মোৰ ফাৰ্ম হাউচ হয়, যেটো মোৰ ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰত আছে। ইয়াত মই তেনেকৈ তামোল গছ কেইটামান তামোল গছ লগাইছো আৰু আম গছ লেমন গছ মই কেইটামান লগাইছো আৰু অমিতা লগাইছিলো। এইটো কি অমিতা বুলি কয়, লেডিজ কি এটা আছে, লেডিজ ফিংগাৰ নে কি, দীঘলকে হয়, বহুত ৰঙা একদম বহুত মিঠা হয়, এইটো মই লগাইছো। আৰু বন্ধুসকল মই আপোনালোকক বিশেষকৈ আজি এই ভিডিঅ' তেনেকৈ মোৰ আপেল বেৰ তেনেকৈ ইতিমধ্যে তেনেকৈ পুৰা পকিবলৈ টাইম হৈ আহিছে। বহুত লোকসকলৰ তেনেকৈ আপেল বেৰবোৰ পকি কিনে এতিয়া খাই আছে, কিন্তু মোৰ আপেল বেৰটো এতিয়া কেঁচাই আছে। এই চাওক, এতিয়া বৰ্তমান কেঁচা আছে আৰু 10 দিন মানৰ পিছত এইটো পকি যাব। যিহেতু মোৰ আপেল বেৰ বাগানটো ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰ আছে আৰু ইয়াত ৰখিবলৈ মানুহ নাই, যাৰ ফলত তেনেকৈ বহুত লোকসকলো চুৰ কৰি খাইছে। এই হয় বন্ধু, তেনেকৈ ইয়াত 4 বিঘা মাটি আছে। ইয়াৰ মাজত মই তেনেকৈ 1 বিঘা মান এই তামোলৰ মাজে মাজে তেনেকৈ বগৰী ফাৰ্মটো কৰিছো। বন্ধুসকল মই আপোনালোকক সেইটোৱে ক'বলৈ বিচাৰো যে আপোনালোকে কেতিয়াও তামোল আৰু বগৰী এই দুটা একেলগে নকৰিব। যদি আপোনালোকে বগৰীৰ দ্বাৰা বহুত হাই ইনকাম যদি পাবলৈ বিচাৰিছে, তেনেহ'লে অকল বগৰী কৰাটো বেছি ভাল হ'ব বুলি মই ভাবো বা সাজেশন দিওঁ। যদি তামোল খেতি কৰে অকল তামোল কৰিব, যদি বগৰী কৰে অকল বগৰী কৰিব। কাৰণ বগৰী যেতিয়া ডাঙৰ হয় এই গোটেই আপোনালোকে চাব পাৰে কেনেদৰে তামোল গছবোৰ হেঁচি বেয়া কৰি পেলাইছে। আৰু যিহেতু মই এই বগৰী বাগানটো উইদাউট ট্ৰেইনিং কাৰো পৰা নিশিকি কিনে বনাইছিলোঁ, তেনেকৈ বহুত ওচৰ হৈছে মোৰ লগোৱাবিলাক। তেনেকৈ খোজকাঢ়িবলৈও মানে একদম ঠাইবিলাক ঠেক হৈ পৰিছে। চব ৰাস্তা নাইকিয়া হৈ গৈছে, একদম মানে ডাউন হৈ কিনে যাবলগীয়া, কাটাবোৰ নৰে সোমাই যায়। চাওক বন্ধুসকল কিদৰে ফল ধৰিছে। এইবিলাকত একেবাৰে মানে ফলবিলাক এবাৰ কমকে ধৰিছে। বন্ধুসকল তেনেকৈ বগৰী খেতি এটা মই ক'বলৈ যাম, এটা বহুত সহজ এটা খেতি, যোনটো আপুনি কৰা প্ৰায় বহুত কম সময়তে ফল আপুনি লাভ কৰিবলৈ পাৰে। আপুনি যদি আপেল বেৰ ফাৰ্মিং যদি কৰিবলৈ মন কৰে বন্ধুসকল, আপুনি মাৰ্চ এপ্ৰিলত এইটো লগাব লাগিব। তাৰপিছতে জানুৱাৰী ডিচেম্বৰৰ পৰা আপোনাৰ ফুল ফুলিবলৈ আৰম্ভ কৰিব। তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰী লাষ্টলৈকে আপোনাৰ হাৰ্ভেষ্টিং হৈ যাব বন্ধুসকল। বহুত ফাষ্টেষ্ট এটা খেতি হয় এইটো বন্ধুসকল, আৰু তেনেকৈ বহুত লাভদায়ক হয়। আৰু আপেল বেৰত তেনেকৈ বহুতখিনি ভেৰাইটিছবিলাক আছে, কিন্তু মই আপোনালোকক সাজেশ্যন দিবলৈ বিচৰাটো এইটোৱে, আপোনালোকে যদি পাৰে আপেল বেৰ যিটো এইটো প্ৰডাক্টটো সেইটো ভেৰাইটিটো যদি কৰে বেছি ভাল হয়। এইটো ভেৰাইটিটো কৰিলে কি হয়, আপোনাৰ ফলবিলাক বহুত ধৰে আৰু ফল চাইজবিলাক অলপ ডাঙৰকৈ হয়। সেইটো চাইজটো আপোনালোকে কৰিবলৈ পাৰে, বহুত মিঠা হয়, কিন্তু কি হয় এইটো অলপমান কমকৈ ফল ধৰে। আপেল বেৰ তথা বল সুন্দৰী বুলি যি আছে, সেইটো কৰিলে বেছি ভাল হয় বন্ধুসকল।
বগৰীটো মই এটা খাই কিনে দেখুৱাই দিছোঁ আপোনালোকক মিঠা হয় না নহয় বৰ মিঠা হয় মানে মিঠা খাই থাকিবলৈ মন যায় বন্ধুসকল আৰু এসপ্তাহত হাৰ্ভেষ্টিং হৈ যাব এইটো বহুত মানুহবিলাকে এতিয়া আপেল বেৰ খেতিত আগবাঢ়ি আহিছে কাৰণ আপেল বেৰ খেতিটো বহুত ইজি হয় না কৰিবলৈ মাৰ্চ এপ্ৰিলত আপোনালোকে লগাই দিব ডিচেম্বৰত ফুল ফুলিব জানুৱাৰী ফেব্ৰুৱাৰী আপোনাৰ হাৰ্ভেষ্টিং আৰম্ভ তাৰপিছতে হাৰ্ভেষ্টিঙৰ পিছতে গছবিলাক আপুনি সেই গুৰিৰ পৰা কাটিব লাগে এনেকা গুৰিত আপুনি কাটিব লাগিব এনেকুৱাকৈ গুৰিত কাটি দিব লাগিব কাটাৰ পিছতে আকৌ আপোনাৰ নতুনকৈ গাজি আহিব ধুনীয়াকৈ গাজি আহিব ডাঙৰ হ'ব আৰু ফলবিলাক বেছিকৈ ধৰিব কিদৰে ফল ধৰিছে চাওক যদি মোৰ ঘৰটো এই বাগানৰ পৰা অলপ ওচৰ হোৱাহেঁতেন তেতিয়া মই অলপ মেনেজটো অলপ বেছিকৈ কৰিব পাৰিলোহেঁতেন বেছিকৈ ফল পালোঁ হয় কিন্তু এতিয়া উপায় নাই বন্ধুসকল সেই ডালটো ভাঙং হৈ গৈছে চাওক কিদৰে মানে ফল ধৰিছে ইয়াত মাজে মাজে কলগছ লগাইছোঁ এইবিলাক কাঁচকল আমি কাঁচকল চব্জিটো বহুত কম খাওঁ গাহৰিৰ কাৰণে আমি বেছিভাগে বইল কৰি দি থাকোঁ চাওক বন্ধুসকল একেবাৰে মানে কষ্ট মই বেছি কৰা নাই এইটো বাগান বনাওঁতে এইটো কাশ্মীৰী আপোনালোকক খাই দেখাম মই চিনিৰ দৰে মিঠা ইমান মিঠা ৱাও তো বন্ধুসকল এই ৰাতিপুৱাৰ সময়ত মই আপোনালোকক মোৰ বগৰী বাগানটো অলপমান দেখুৱাই দিলোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব বিভিন্ন ফাৰ্মিং আমাৰ মাজত প্ৰকৃতিত আছে বন্ধুসকল জীৱ জন্তুৰ পৰা আৰম্ভ কৰি তেনেকৈ গছ গছনি ৰুই আমি অনেক টকা আমি কমাবলৈ পাৰোঁ বন্ধুসকল বহুতজনে তেনেকৈ চাকৰিৰ পিছতে দৌৰি থাকে বহুতে ভাবে যে অকল চাকৰি পাবৰ কাৰণে আমি কিতাপ পঢ়িব লাগে সেইটো নহয় বন্ধুসকল মই এজন গ্ৰেজুৱেট ব্যক্তি হয় মই BA কমপ্লিট কৰি কিনি ঘৰত বহি আছোঁ মই কেতিয়াও চাকৰিৰ পিছত মই দৌৰি নুফুৰোঁ যিটো মোৰ হাতত আছে খেতি বাতিৰ বহুত মই ইচ্ছা কৰোঁ তেনেকৈ বগৰী খেতি তামোল খেতি আৰু তেনেকৈ গাহৰি ফাৰ্ম মাছৰুম ফাৰ্ম এই সকলো মই তেনেকৈ কৰোঁ আৰু নানা ধৰণৰ খেতি কৰি ভাল পাওঁ বন্ধুসকল আৰু এনে বহাকে আমি যদি কিবা এটা কৰি থাকোঁ আমি নিশ্চয় কিবা এটা পাম নহয় জানো বন্ধুসকল তো বন্ধুসকল আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰি আছোঁ মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ থাকিল থেংক ইউ so much for watching my video